Hello everyone, welcome to Study Materials. মই আজি আপোনালোকৰ কাৰণে 2023 হৈ যোৱা APSC PWD JEE এক্সামৰ GS পাৰ্ট 2ৰ আনসাৰ কি উইথ এনালাইচিছ ভিডিঅ' এটা লৈ আনিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। ভিডিঅ'টোত আনসাৰ কি লগতে আহিবলগীয়া এক্সামৰ বাবে উপযোগী হোৱাকৈ ইম্পৰ্টেণ্ট টপিকবোৰ কৈ থোৱা হৈছে, সেয়ে আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। আৰু যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকে APSC JEE প্ৰিপেৰেশ্যন কৰি থকা সকলোলৈকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। যিহেতু চেনেলটো নতুন হৈ আছে, সেয়ে আপোনালোকে চেনেলটো গ্ৰ' হোৱাত অলপমান সহায় কৰক। চেনেলটোলৈ নতুনকৈ অহা ভিউৱাৰ্ছসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। কাৰণ যিমানে চেনেলটো গ্ৰ' হ'ব, যিমানে ছাবস্ক্ৰাইবাৰ সংখ্যা বাঢ়িব, সিমানে নতুন নতুন ভাল ভাল কণ্টেণ্ট দিবলৈ উৎসাহ পোৱা যায়। সেয়ে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টোত মই কাৰেণ্ট এফেয়াৰ্ছ, ইংলিছ আৰু মেণ্টেল এবিলিটিখিনি নকৰাওঁ, অকল জিকেখিনি কভাৰ কৰিম। চ' ফাৰ্ষ্ট কুৱেশ্যনটো চাওক। হু এমং দ্য ফলোয়িং ইজ দ্য প্ৰেজেণ্ট মিনিষ্টাৰ অফ ল' এণ্ড জাষ্টিছ অফ ইণ্ডিয়া? এইটো কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড কুৱেশ্যন হয়। কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড হ'লেও আপোনালোকে মোদী কেবিনেটখিনি ভালদৰে চাব লাগিব। কোনজন কি মন্ত্ৰী হয় সেইটো জনাটো অতি খুবেই দৰকাৰী। আৰু বিশেষকৈ বৰ্তমান সময়ত যিটো ছিটুৱেশ্যন চলি আছে, সেই ছিটুৱেশ্যনটোৰ লগত ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছখিনি মিলাই সেইখিনি বস্তু চাব লাগে। যেনে ধৰক বৰ্তমান সময়ত চলি আছে ইণ্ডাছ টিটিটোৰ কথা, সেইটো কথা আপোনালোকে নিউজে পাই আছে। সেইটো ৰিলেটেড এতিয়া সুধি দিব পাৰে, জলশক্তি মিনিষ্টাৰ কোন হয়, তেনেকৈ কুৱেশ্যন আহিব পাৰে। লগতে ৰেলৱে মিনিষ্টাৰ কোন হয়, ডিফেন্স মিনিষ্টাৰ কোন হয়, সেই গোটেইখিনি চাব লাগিব আপোনালোকে। সেইখিনি বা মই নিজে হ'লেও সেইখিনি লৈ আনিম, আপোনালোকে গোটেই বস্তুখিনি চাই থ'ব। ইয়াৰ আনচাৰ হ'ব অপশ্যন এ, অৰ্জুন ৰাম মেঘৱাল, ইয়াৰ কাৰেক্ট আনচাৰ। এতিয়া 2 নম্বৰটো চাওক। দ্য মেজৰ ধ্যানচান্দ খেলৰত্ন এৱাৰ্ড ফৰ লাইফ টাইম এচিভমেণ্ট ইন স্পৰ্টছ এণ্ড গেমছ 2022 ৱাজ নট এৱাৰ্ডেড টু হুইচ ওৱান অফ দ্য ফলোয়িং স্পৰ্ট পাৰ্চন? এইটো আপোনালোকৰ এৱাৰ্ড এণ্ড অনাৰ্ছৰ কুৱেশ্যন হয়। বিশেষকৈ আপোনালোকে যে খেল ৰিলেটেড এৱাৰ্ডখিনি ভালদৰে চাব লাগিব। মেজৰ ধ্যানচান্দ খেলৰত্ন এৱাৰ্ড, অৰ্জুনা এৱাৰ্ড, দ্ৰোণাচাৰ্য এৱাৰ্ড, এইখিনিৰ লগতে আন যিবিলাক এৱাৰ্ড আছে, নোবেল প্ৰাইজ, অস্কাৰ, তেনেকৈ মুঠতে ৰিচেণ্ট টাইমত যিখিনি চলি আছে সেইখিনিৰ ওপৰত বিশেষকৈ ধ্যান দিব আপোনালোকে। কাৰেণ্ট এফেয়াৰ্ছৰ পৰা APSC JEE এক্সামত কেইবাটাও কুৱেশ্যন আহে, কমেও 8-9টামান কুৱেশ্যন আহে। সেইকাৰণে কাৰেণ্ট এফেয়াৰ্ছটো ভালদৰে চাব লাগিব, তাৰ ৱেইটেজ বহুত বেছি আছে। 3 নম্বৰ কুৱেশ্যনটো চাওক। কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ। এইটো এপইণ্টমেণ্ট ৰিলেটেড কুৱেশ্যন হয়। কোনটো বিভাগক কাক এপইণ্ট কৰা হৈছে সেইটো কাৰেণ্ট এফেয়াৰ্ছৰ এটা টপিক হয়। এপইণ্টমেণ্ট বুলি আপোনালোকে চাৰ্চ কৰিলে পাই যাব ইউটিউবত, সেইখিনিও চাব লাগিব ভালদৰে। যেনে ধৰক চিফ ইকনমিক এডভাইজাৰ টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কোন হয়, নীতি আয়োগৰ চিফ এক্সিকিউটিভ অফিচাৰ কোন হয়, সেইখিনি চাব লাগিব। তেনেদৰে ৰিচেণ্ট টাইমত কাক এপইণ্ট কৰা হৈছে সেইখিনি নিউজত আপোনালোকে চাই থ'ব। তাৰপিছত নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো চাওক। দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়াছ অপাৰেশ্যন টু ইভাকুৱেট ষ্ট্ৰেণ্ডেড ইণ্ডিয়ান ৰেচিডেণ্টছ ইন ৱাৰ টৰ্ন চুডান ইন এপ্ৰিল মে 2023 ৱাজ কল। এইটো অপাৰেশ্যন ৰিলেটেড কুৱেশ্যন হয়। এইটো কাৰেণ্ট এফেয়াৰ্ছৰ এটা ইম্পৰ্টেণ্ট টপিক হয়। আপোনালোকে ইউটিউবত মাৰিলে পাই যাব ইম্পৰ্টেণ্ট অপাৰেশ্যনছ অফ ইণ্ডিয়া বুলি। চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপাৰেশ্যন কাবেৰী। ঠিক তেনেদৰে বৰ্তমান নিউজত চলি থকা অপাৰেশ্যন সিন্দুৰ, তাৰ বিষয়ে ভালদৰে চাই ল'ব। যিমানবিলাক ফেমাছ অপাৰেশ্যন আছে সেইখিনি চাব লাগিব। যেনে ধৰক অপাৰেশ্যন সঞ্জীৱনী কিহৰ লগত ৰিলেটেড, অপাৰেশ্যন গংগা কিহৰ লগত ৰিলেটেড, অপাৰেশ্যন বিজয় কিহৰ লগত ৰিলেটেড, যিমানবিলাক এনেকৈ অপাৰেশ্যন আছে গোটেইখিনি চাই থ'ব। তাৰ পিছৰ কুৱেশ্যনটো ডে এণ্ড থিমছৰ লগত ৰিলেটেড হয়। দ্য ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে হেজ বিন অবজাৰ্ভ চিন্স 1973 উইথ ডিফাৰেণ্ট থিমছ বাই দ্য UNEP। UNEP ফুল ফৰ্ম কি জানেনে বাৰু? UNEP ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্টেল প্ৰগ্ৰেম বা এনভাইৰনমেণ্ট প্ৰগ্ৰেম। এই কুৱেশ্যনটোতে আন এটা ইম্পৰ্টেণ্ট পইণ্ট সোমাইছে, সেইটো হৈছে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ফাৰ্ষ্ট 1973 পতা হৈছিলে। 1973 ফাৰ্ষ্ট ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে পতা হৈছিলে। চ' 2023ত কি থিম আছিলে সেইটো সুধিছে। এইটো এখন পেপাৰ যিহেতু 2023ত হৈ যোৱা,
এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়, ডে এণ্ড থিমছ ৰিলেটেড। নেক্সট 6 নম্বৰ কুৱেশ্যনটো এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনে হয়। মই কাৰেণ্ট এফেয়াৰ্ছখিনি নকওঁ বুলি কৈছিলোঁ যদিও কোনটো টপিকৰ হয় সেইখিনি কৈ দিছোঁ। এইটো চাওক 7 নম্বৰ কুৱেশ্যনটো, এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ডকুমেণ্টাৰী টু উইন এন অস্কাৰ এৱাৰ্ড? অস্কাৰ এৱাৰ্ড পোৱা প্ৰথমখন ডকুমেণ্টাৰী কি হয় এইটো চবেই জানে। ইয়াৰ কাৰেক্ট আনচাৰটো সকলো গম পায় আৰু। 9 নম্বৰ কুৱেশ্যনটো চাওক, মাউণ্ট মণিপুৰ নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন দ্য ইউনিয়ন টেৰিটৰী অফ। এইটো নেশ্যনেল পাৰ্কৰ কুৱেশ্যন হয়। ইয়াৰ আগলৈকে যিমানকেইটা কুৱেশ্যন পালোঁ গোটেইকেইটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছিলে। যিকেইখিনি ক'বলৈ গ'লে এই 9 নম্বৰ কুৱেশ্যনটোৰ পৰাহে আৰম্ভ হৈছে। ইয়াৰ আগলৈকে যিমানখিনি কুৱেশ্যন আছিলে গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়। কাৰেণ্ট এফেয়াৰ্ছৰ 8-9টামান কুৱেশ্যন আহে দেখিলে আপোনালোকে। চ' কাৰেণ্ট এফেয়াৰ্ছখিনি ভালদৰে চাব লাগিব। প্ৰত্যেকটো টপিক আপোনালোকে টপিক ৱাইজ নোটছ বনাই যাব বহীত। প্ৰথমে টপিককেইটা লিখি ল'ব। কাৰেণ্ট এফেয়াৰ্ছৰ টোটেল 9-10টামান আছে ইম্পৰ্টেণ্ট টপিক। মই টপিককেইটা মোৰ টেলিগ্ৰাম চেনেলত দি থৈছোঁ। আপোনালোকে টেলিগ্ৰামত জইন হয় সেই টপিককেইটা চাই ল'ব। টপিককেইটা চাই ইউটিউবত চাৰ্চ কৰি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি উলিয়াই ল'ব। চ' ইয়াৰ আনচাৰটো আপোনালোকে জনাব, 9 নম্বৰ আনচাৰটো যদি পাৰে। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ। এই কুৱেশ্যনটোত এই মণিপুৰ ৱৰ্ডটো লাগি আছে। ইয়াত যদি অপশ্যনত মণিপুৰ বুলি দিয়া হ'লে 90% মানে মণিপুৰটোৱে কাৰেক্ট আনচাৰ বুলি দিলেহেঁতেন। নেক্সট কুৱেশ্যনটো চাওক। 10 নম্বৰ কুৱেশ্যনটো হৈছে গ্ৰীণ হাইড্ৰজেন ইজ এ ফিউল হুইচ ইজ অবটেইন। গ্ৰীণ হাইড্ৰজেনটো ক'ৰ পৰা পোৱা যায়? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব বাই ইলেক্ট্ৰলাইচিছ অফ ৱাটাৰ, অপশ্যন চি। নেক্সট কুৱেশ্যনটো চাওক। 11 নম্বৰ কুৱেশ্যনটো হৈছে ইন দ্য ফাৰ্ষ্ট বেটেল অফ পানিপট বাবৰ ডিফেটেড ইব্ৰাহিম লোডি এণ্ড এষ্টাব্লিছ মোগল এম্পায়াৰ ইন ইণ্ডিয়া। বাবৰ কুড ডিফেটেড লোডি বিকজ। বাবৰে লোডিক কি কাৰণে পৰাজিত কৰিব পাৰিছিলে? ইয়াৰ কাৰণটো সুধিছে। অপশ্যনকেইটা চাই লওক কোনটো অপশ্যন কাৰেক্ট হ'ব। এইটো আপোনালোকৰ হিষ্ট্ৰী কুৱেশ্যন হয়। হিষ্ট্ৰীৰ লগতে কোনটো টপিকৰ হয় ধৰিব পাৰিছেনে? এইটো আপোনালোকৰ বেটেলছৰ কুৱেশ্যন হয়। যিমানবিলাক ইম্পৰ্টেণ্ট বেটেলছ আছিলে এই বেটেলছৰ কুৱেশ্যন হয় এইটো। মই হিষ্ট্ৰী কোনকেইটা টপিক ইম্পৰ্টেণ্ট হয় মই ভিডিঅ' এটা বনাই থৈছোঁ, সেইটো এবাৰ চাই ল'ব। তাত কেইবাটাও মই গোটেইকেইটাত হিষ্ট্ৰীৰ যিমানটা ভাগ আছে গোটেই ভাগকেইটা ভাগ কৰি এই ভাগকেইটাৰ যিকেইটা ইম্পৰ্টেণ্ট টপিক আছে সেই টপিককেইটা উলিয়াই থৈছোঁ, এবাৰ চাই ল'ব। এনচিয়েণ্টৰ পৰা আদি কৰি এনচিয়েণ্ট, মেডিয়েবল, মডাৰ্ণ গোটেই 3টা ভাগৰ যিমানবিলাক ইম্পৰ্টেণ্ট টপিক আছে গোটেই টপিকখিনি কৰাই থোৱা আছে মানে টপিককেইটা উলিয়াই থোৱা আছে। আৰু যদিহে লাগে আপোনালোকক তেন্তে মই পিছত টপিক ৱাইজ ভিডিঅ' বনাই লৈ আনিম, আপোনালোকে জনাব আপোনালোকক লাগে নে নালাগে। চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি, অল অফ দ্য এবভ। এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। 12 নম্বৰ কুৱেশ্যনটো চাওক। জয় জৱান জয় কিষাণ জয় বিজ্ঞান ৱাজ এ ফেমাছ শ্লোগান ডিক্লেয়াৰ্ড বাই। এই শ্লোগানটো কোনে দিছিল? এই কুৱেশ্যনটো ফেমাছ শ্লোগানছ বাই ফেমাছ পাৰ্চন এই টপিকটো হয়। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অটল বিহাৰী বাজপেয়ী। এই কুৱেশ্যনটো বহুতো খেলিমেলি লাগে, কাৰণ জয় জৱান জয় কিষাণ জয় বিজ্ঞান এই শ্লোগানটো দিছিল লাল বাহাদুৰ শাস্ত্ৰী। তাৰপিছত লাল বাহাদুৰ শাস্ত্ৰী সেই শ্লোগানটোৰ পিছতে অটল বিহাৰী বাজপেয়ীয়ে জয় বিজ্ঞান এইটো ৱৰ্ডটো লগাই দিলে। সেইকাৰণে জয় জৱান জয় কিষাণ জয় বিজ্ঞান এই শ্লোগানটো অটল বিহাৰী বাজপেয়ীদেৱে দিছে বুলি কোৱা হয়। নেক্সট কুৱেশ্যন চাওক। হু এমং দ্য ফলোয়িং কিংছ ৱাজ ন'ন এজ নেপলিয়ন অফ ইণ্ডিয়া। এইটো ইম্পৰ্টেণ্ট ৰুলাৰৰ নিকনেমৰ ৰিলেটেড কুৱেশ্যন হয়। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব সমুদ্ৰগুপ্ত। নেক্সট কুৱেশ্যন চাওক। ইন হুইচ ছেছন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ দ্য ৰেজলিউশ্যন অফ পূৰ্ণ স্বৰাজ এডপ্টেড। কংগ্ৰেছৰ কোনটো অধিৱেশনত পূৰ্ণ স্বৰাজ এই ৱৰ্ডটো দাবী কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব লাহোৰ ছেছন অফ 1929। আৰু তেতিয়া সভাপতি আছিল জৱাহৰলাল নেহৰু। মই আপোনালোকক মোৰ আগৰ ভিডিঅ'ত কৈছোঁৱেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিষয়ে ভালদৰে চাব লাগিব, লগতে য'ত যিমানবিলাক ইম্পৰ্টেণ্ট ছেছন হৈছিলে সেই গোটেইখিনি ছেছন চাব লাগিব। এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 15 নম্বৰ কুৱেশ্যনটো চাওক। হুইচ ওৱান অফ দ্য ফলোয়িং আহোম কিংছ কনষ্ট্ৰাক্টেড দ্য জয়দল এণ্ড অলছ' বিল্ড দ্য জয়সাগৰ লেক। এইটো এটা ইজি কুৱেশ্যন হয়, খালি এটা প্ৰব্লেম ইয়াত এইটোৱে হ'ল যে হিন্দু নামকেইটা দিয়া হ'লে আপোনালোকে পাৰিলেহেঁতেন। ইয়াত খালি দিছে যিটো ৰজাকেইজনৰ যিকেইটা আহোম নেম আছিলে সেই নেমকেইটা দিছে। সেইকাৰণে আহোম ৰজাকেইজনৰ আহোম নামকেইটাও জানি থ'ব লাগিব। দেখিছে এক্সামত কেনেকৈ কুৱেশ্যন আহে এতিয়া। কাৰণ এতিয়া আগৰ নিচিনা সেই ৰুদ্ৰসিংহ শিৱসিংহ তেনেকৈ নিদিয়ে অপশ্যন। তেনেকৈ দিলে সকলো বাচ্চা ল'ৰা এটাও পাৰিব।
চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব চুপাতফা, অপশ্যন বি। এইটো মিলাব দিছে, কোন চনত কি হৈছিলে এইটো মিলাব দিছে। এইটো ইজি কুৱেশ্যন হয়। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট মুভমেণ্ট অফ ইণ্ডিয়া এই টপিকৰ হয়, আৰু এইটো টপিক APSC JEE PWD চিলেবাছখনতো দিয়া আছে। সেই টপিকটো ৰিলেটেড এই কুৱেশ্যনটো আহিছে। চাওক, স্বদেশী মুভমেণ্ট কেতিয়া হৈছিল বাৰু? স্বদেশী আন্দোলন হৈছিলে 1905 চনত। এইটো এতিয়া হ'ব 4। তাৰপিছত হোম ৰুল মুভমেণ্টটো মই ধৰি লৈছোঁ আপোনালোকে নাজানে। তেতিয়াহ'লে নন কপাৰেশ্যন মুভমেণ্ট কেতিয়া হৈছিলে বাৰু? অসহযোগ আন্দোলন এইটো 1920-22ত হৈছিলে। এই ঘটনাৰ বিষয়ে মই কৈছিলোঁ আপোনালোকক মোৰ এটা ভিডিঅ'ত। আৰু 1922 চনত চৰি চৰা ঘটনাৰ বাবে মহাত্মা গান্ধীয়ে এই আন্দোলনটো বন্ধ কৰি দিছিল। তাৰপিছত কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া হৈছিলে? ভাৰতীয় আন্দোলন হৈছিলে 1942 চনত, আৰু কনকলতা বৰুৱা এইটো আন্দোলনতে চহী হৈছিলে। চ' A4C2 এইটো কোনটো অপশ্যন আছে চাওক। A4C2 এই অপশ্যন এত আছে। A4C2 অপশ্যন ডিত A3 আছিলে। অপশ্যন বিত আছে A4, খালি C3 আছে। আমিতো ইয়াত C2হে পালোঁ। চ' C2 ইয়াত আছিলে, ডিত আছিলে অপশ্যন ডিত, খালি A3 হৈ গ'ল ইয়াত। চ' অপশ্যন এ কাৰেক্ট। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 17 নম্বৰ কুৱেশ্যনটো হৈছে, হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ আৰ কাৰেক্ট ৰিগাৰ্ডিং দীঘলী পুখুৰী ইন গুৱাহাটী? দীঘলী পুখুৰীৰ লগত ৰিলেটেড কোনটো ষ্টেটমেণ্ট কাৰেক্ট হয় সেইটো সুধিছে। চাই লওক এবাৰ। প্ৰথম ষ্টেটমেণ্টকেইটা চাই লওক, তাৰপিছত অপশ্যনকেইটা মই দেখাই দিম। ষ্টেটমেণ্ট 1ত আছে, কিং ভগদত্ত ডাক দ্য পন ডিউৰিং দ্য স্বয়ম্বৰ অফ হিজ ডটাৰ ভানুমতী। অপশ্যন 2ত আছে, স্বৰ্গদেউ প্ৰমত্ত সিংহ ডাক দ্য পন টু চাৰ্ভ এজ এ নাভেল ডকয়াৰ্ড। অপশ্যন 3ত আছে, দ্য পন চাৰ্ভ এজ এ ডকয়াৰ্ড অফ আহোম নেভেল ফ'ৰ্চ ডিউৰিং দ্য বেটেল অফ আলাবৈ এণ্ড ইটাখুলি। এতিয়া কোনকেইটা অপশ্যন কাৰেক্ট হ'ব আপোনালোকে এবাৰ চাই লওকচোন।